সাগৰখনে গৌৰৱ কৰিছিল যে ই গোটেই পৃথিৱীখনক ডুবাই পেলাব পাৰে। এনেতে এটোপাল তেল আহি সাগৰত পৰিল। বেচেৰা সাগৰখনে সেই তেল টোপালোকে ডুবাব নোৱাৰিলে। সেই বন্ধুসকল জীৱনত কেতিয়াও কাকো সৰু বুলি ইটিকিন নকৰিব আৰু নিজক ডাঙৰ বুলিও কেতিয়াও অহংকাৰ নকৰিব। গৌৰৱ নকৰিব। জীৱনত ভাগ্য সলনি হৈ থাকে। মনত ৰাখিব আইনাখন একেই থাকে, কেৱল ছবিখনহে সলনি হৈ থাকে। এজন ব্যক্তিয়ে অহংকাৰত বাস্তৱক দেখা নাপায়। যিমানেই জোৰেৰে কথা নকওক কিয় সত্য শুনা নাপায়। প্ৰেম আৰু দয়া সেইটো চাবি যিয়ে সকলোৰে হৃদয়ৰ দুৱাৰ খুলিব পাৰে। চিন্তা আৰু উদাস সেইটো বেমাৰ যিয়ে মানুহক মৰিবলৈ বাধ্য কৰাব পাৰে। এজন ব্যক্তিয়ে কালাম ছাৰক এবাৰ সুধিছিল, ছাৰ, জীৱনত সকলোতকৈ সহজ আৰু সকলোতকৈ কঠিন কাম কি? কালাম ছাৰে উত্তৰ দিলে, ভুল। কাৰণ যেতিয়া আনে এইটো কৰে তেতিয়া বিচাৰ কৰা সহজ, আৰু যেতিয়া নিজে ভুল কৰে তেতিয়া উপলব্ধি কৰা কঠিন। প্ৰতিজন অহংকাৰী ব্যক্তিৰ অহংকাৰ নিজে নিজেই শেষ হৈ যায়। মনত ৰাখিব বন্ধুসকল, প্ৰতিজন পিতৃৰো এজন পিতৃ থাকে। অহংকাৰে ৰাৱণকো পতন কৰিছিল, যিয়ে সময়ত দেৱতাসকলকো পৰাস্ত কৰিছিল। সেয়ে অহংকাৰী নহব। কষ্ট নকৰাকৈ সকলো পোৱা ব্যক্তিয়েই অহংকাৰী হৈ পৰে। যিজনে আনক সৰু বুলি গণ্য কৰে তেওঁ মহান নহয়। যথেষ্ট মহান সেইজন যাৰ লগত কোনেও সৰু অনুভৱ নকৰে। পাপ নিঃসন্দেহে বেয়া, কিন্তু তাতোতকৈ বেয়া হৈছে পুণ্যৰ অহংকাৰ। কোনো জাতিয়েই নিজ নহয়, কিন্তু নিজ মানুহ প্ৰত্যেক জাতিতে আছে। সেয়ে কোনো জাতিক নাহাঁহিব। পৰা এটা কথাই শিকিছো, মানুহক একোৱেই হাৰ মনাব নোৱাৰে যেতিয়ালৈকে তেওঁ নিজে হাৰ নামানে। এজন অহংকাৰী ব্যক্তিৰ কথা কোৱা ধৰণে আপোনজনক বহুত কষ্ট দিয়ে। সন্মান বস্তুটো আজিকালি জোখত দিয়াৰ প্ৰয়োজন, কিয়নো এই যুগৰ মানুহে বেছি সন্মান পালে নিজকে ভগৱান আৰু সন্মান দিয়াজনক গৰু ছাগলী বুলি ভাবে। কথাটো তিতা হলেও সত্য। কাৰোবাক প্ৰয়োজনতকৈ বেছি দাম দিলে দেখিব তেওঁ বহুত যত্ন সহকাৰে অৱহেলা কৰিবলৈ আৰম্ভ কৰিছে। আগতে মানুহে মিছা কথা ক'বলৈ ভয় কৰিছিল পাপ হ'ব বুলি। এতিয়া মানুহে সঁচা কথা ক'বলৈ ভয় কৰে বিপদ হ'ব বুলি। সকলোকে কোৱা শুনিছো, পৃথিৱী বদলি হৈছে, কিন্তু কি বদলিছে? গছে আগতেও ছাঁ, ফুল, ফল দিছিল, এতিয়াও দিয়েই আছে। আগতেও সাগৰৰ বুকুত জোৱাৰ উঠিছিল, এতিয়াও উঠে। সূৰ্য আগতেও পূব দিশত উদয় হৈছিল আৰু পশ্চিমত অস্ত গৈছিল, এতিয়াও সেইটো হয়। আচলতে পৃথিৱীখন বদলি হোৱা নাই, বদলি হৈছে মানুহ আৰু তাৰ মানসিকতা। পৃথিৱী আগৰ দৰেই আছে। শক্তিশালী সেইজন ব্যক্তি নহয় যিজনে কুস্তিত খুব যুঁজিব পাৰে। শক্তিশালী সেইজন মানুহ যি নিজৰ খং নিয়ন্ত্ৰণত ৰাখিব পাৰে। বিশ্বাস ভাঙিবলৈ নহয় গঢ়িবলৈ শিকা। কথা দিবলৈ নহয় ৰাখিবলৈ শিকা। কাৰো জীৱনত আন্ধাৰ নহয় পোহৰ দিবলৈ শিকা। কাৰো লগত মিছাৰে নহয় সঁচাৰে জীৱন গঢ়িবলৈ শিকা। পক্ষীয়ে কেতিয়াও ডাল ভাঙিব বুলি ভয় নকৰে, কাৰণ তাৰ বিশ্বাস ডালৰ ওপৰত নহয় দেউকাৰ ওপৰত। সেয়ে জীৱনত চলিবলৈ হলে সদায় নিজৰ ওপৰত বিশ্বাস কৰক, আনৰ ওপৰত নহয়। পৃথিৱীৰ সকলোতকৈ ডাঙৰ তৃষ্ণা হ'ল টকা, যিয়ে বহুত সম্পৰ্ক বিচ্ছিন্ন কৰি দিয়ে। ভাল মানুহৰ আদৰ নাই,
সৎ মানুহৰ মূল্য নাই, সৰল মানুহৰ ৰেহাই নাই, বিবেকবান মানুহৰ শান্তি নাই। ভিক্ষা দিব নোৱাৰিলেও বেয়া ব্যৱহাৰ নকৰিব, সাহায্য কৰিব নোৱাৰিলেও নিৰাশ নকৰিব, উপকাৰ কৰিব নোৱাৰিলেও ক্ষতি নকৰিব, ভাল পাব নোৱাৰিলেও ঘৃণা নকৰিব। APJ আব্দুল কালাম ছাৰে কৈছিল, কিবা এটা নতুন কৰিবলৈ কেতিয়াও সংকোচ নকৰিব। এইটো কেতিয়াও নাভাবিব হাৰিম নে জিকিম, কিয়নো জীৱনত হৰা নহয়, হয় জয়ী হয়, নহ'লে শিকা যায়। জীৱনত বৰ্তমান সময়ৰ পৰিস্থিতিৰ ওপৰত আপত্তি কৰা অৰ্থহীন। ইয়াৰ পৰিৱৰ্তে এই পৰিস্থিতিক জয় কৰি ওপৰলৈ যাবলৈহে চেষ্টা কৰক। যদি হাৰি যোৱাৰ পিছতো আপোনাৰ মুখত হাঁহি কমি নাযায়, তেতিয়াহ'লে এইটো নিশ্চিত যে আপুনি আকৌ এবাৰ জীৱন যুদ্ধত নামিব আৰু জিকিব পাৰিবই। জীৱনত যিমানেই কঠিন সময় নাহক কিয় কেতিয়াও দুৰ্বল নহ'ব, কিয়নো সূৰ্যৰ তাপ যিমানেই প্ৰখৰ নহওক কিয় সাগৰ শুকুৱাব নোৱাৰে। আমি বহুতেই ভাবোঁ যে অকলে কি কৰিম, কিন্তু এটা কথা ভালকৈ আজিৰ পৰা মনত ৰাখিব, সূৰ্যই আকাশত অকলেই পোহৰ দি আছে। কচুপাত আপুনি নিশ্চয় দেখিছে, ওপৰৰ ফালে মিহি কিন্তু ভিতৰৰ ফালে খহটা। তেনেদৰে আমাৰ মাজতো এনে কিছুমান মানুহ আছে, ওপৰত মানুহৰ দৰে দেখিলেও কিন্তু ভিতৰখন আৱৰ্জনাৰে ভৰা। গতিকে এনে মানুহৰ পৰা সদায় সাৱধানে থাকিব। APJ আব্দুল কালাম ছাৰে এষাৰ সুন্দৰ কথা কৈছিল। তেখেতে কৈছিল যে খুচুৰা পইচাৰ শব্দ বেছি হয়, কিন্তু বেছি টকাৰ নোটৰ কোনো শব্দ নহয়। সেয়ে নিজৰ মূল্য বুজাবলৈ সকলো সময়তে মনে মনে থাকক। সময়ে আপোনাৰ মূল্য বুজাই দিব। জীৱনটো মমবাতি নহয়, তথাপি নুমাই যায়। মনটো আইনা নহয়, তথাপিও ভাঙি যায়। সপোনবোৰ পাখি নহয়, তথাপিও উৰি যায়। মানুহ ঋতু নহয়, তথাপিও বদলি যায়। সকলোকে বিশ্বাস নকৰিব, কিয়নো সকলোকে বিশ্বাস কৰিলে বিশ্বাস শব্দটোৰ মূল্যহীন হৈ যায়। আত্মসন্মানতকৈ ডাঙৰ একো নাই। সেয়ে কোনোবাই যদি কিবা কাৰণত আপোনাক এবাৰ সৰু কৰে, তাৰ পৰা আপুনি দূৰত থাকিব, কিয়নো প্ৰশ্ৰয় দিলে তেওঁ পুনৰ একেই কাম কৰিব। ৰাতিপুৱা নোহোৱালৈকে ফুলেও নাজানে শ্মশানলৈ যাবনে মন্দিৰলৈ যাব। সেয়ে জীৱনত সদায় নিজৰ মতে জীয়াই থাকক। পানীত ননমাকৈ যেনেদৰে সাঁতোৰ শিকিব নোৱাৰি, ঠিক তেনেদৰে জীৱনত বেয়া সময় নাহিলে আপোন পৰ চিনিব নোৱাৰি। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ এষাৰ সুন্দৰ কথাৰে আজি এই ভিডিঅ'টো সামৰিম। তেখেতে কৈছিল, ক্ষমা তাক কৰক যিজনে ভুল কৰে, কিন্তু ক্ষমা সেইজনক নকৰিব যিজনে বেইমানি কৰে।